আপুনি সকলো সময়তে আলস্য অনুভৱ কৰে নেকি? অনিদ্ৰাৰ সমস্যাটো ভুগিছে নেকি? মূৰৰ বিষ, মূৰ ঘূৰণি, কথা পাহৰি যোৱা, বিভ্ৰান্তি আদি সমস্যাৰ সন্মুখীন হৈছে নেকি? হাড়ৰ বিষৰ সমস্যাটো ভুগি আছে নেকি? হাড় শক্তিশালী কৰি ৰাখিবৰ বাবে কেলছিয়াম অপৰিহাৰ্য। গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়, যদিও চিজত তাতকৈও বেছি পৰিমাণৰ কেলছিয়াম পোৱা যায়। সাধাৰণতে 19 পৰা 70 বছৰ বয়সৰ এজন লোকক প্ৰায় প্ৰতিদিনে 1000 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন। একেদৰে মহিলাক প্ৰায় প্ৰতিদিনে 1200 মিলিগ্ৰাম কেলছিয়াম লাগে। এই কেলছিয়াম 200 মিলিগ্ৰাম গৰু বা মহৰ গাখীৰত প্ৰায় 240 মিলিগ্ৰাম পোৱা যায়। ভেড়াৰ 200 মিলিগ্ৰাম গাখীৰত প্ৰায় 380 মিলিগ্ৰাম কেলছিয়াম পোৱা যায়। হাৰ্ট চিজৰ 30 গ্ৰামত প্ৰায় 240 মিলিগ্ৰাম কেলছিয়াম উপলব্ধ, অৰ্থাৎ মাত্ৰ 30 গ্ৰাম চিজ খালে 200 মিলিগ্ৰাম গাখীৰৰ সমান কেলছিয়াম পোৱা যায়। চিজ অনুসৰি কেলছিয়ামৰ পৰিমাণ পৃথক হয়। 200 গ্ৰাম তাজা চিজত 138 মিলিগ্ৰাম কেলছিয়াম, 60 গ্ৰাম নৰম চিজত 240 মিলিগ্ৰাম কেলছিয়াম পোৱা যায়। কেৱল কেলছিয়াম গ্ৰহণ কৰিলে হাড় শক্তিশালী নহয়। কেলছিয়ামৰ লগতে ভিটামিন ডি শৰীৰৰ বাবে খুবেই প্ৰয়োজন। ই হাড় শক্তিশালী কৰি ৰখাত সহায় কৰে। প্ৰতিদিনে 15 পৰা 20 মিনিট পুৱা অথবা আবেলি ৰ'দ ল'লে ভিটামিন ডি পোৱা যায়। তদুপৰি কণী, মাছৰুম, গাখীৰ অথবা দৈ খালেও হাড়ৰ বাবে যথেষ্ট উপকাৰ। কিন্তু কিছুমান ক্ষেত্ৰত কেলছিয়াম তথা ভিটামিন ডিৰ তাৰতম্য হ'ব পাৰে। গৰ্ভৱতী অৱস্থাত অতিৰিক্ত কেলছিয়ামৰ প্ৰয়োজন। একেদৰে জ্যেষ্ঠ নাগৰিকে কেলছিয়াম বেছি পোৱা খাদ্য খাব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।